গোৱালপাৰা জিলা যোগী সন্মিলনীৰ উদ্যোগত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা ছাত্ৰ ছাত্ৰীসকলে নিজে বিচৰা ধৰণেৰে অধ্যয়ন কৰক মৌচম প্ৰতিম নাট অসম চৰকাৰ অন্যান্য জাতিৰ দৰে নাট যোগী ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত আসনৰ ব্যৱস্থা কৰক হৃদয়নন্দন নাট ছাত্ৰ ছাত্ৰীসকলে বিদ্যা শিক্ষাৰ লগতে নিজকে প্ৰকৃত মানুহ হিচাপে গঢ়ি তোলক উদ্ধৱ চন্দ্ৰ নাথ গোৱালপাৰা জিলা যোগী সন্মিলনীৰ উদ্যোগত গোৱালপাৰা জিলা যোগী সন্মিলনীৰ মুখ্য কাৰ্যালয় বুধিপাৰাত দেওবাৰে এখনি সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় জিলাখনৰ অন্তৰ্গত নাট যোগী জনগোষ্ঠীৰ ৭৫% পৰা ততোধিক নম্বৰ লাভ কৰা ৫৬জন কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে উক্ত অনুষ্ঠানত জিলা যোগী সন্মিলনীৰ কাৰ্যকৰী সভাপতি ৰত্নেশ্বৰ নাথ আৰু জিলা সাধাৰণ সম্পাদক কৃপাল নাথে আধৰা অনুষ্ঠানত সভাপতিত্ব কৰে স্থায়ী সভাপতি উমেশ চন্দ্ৰ নাথে কণমানি শিল্পী দৃষ্টিদীপা শিৱমৰ আদৰণি গীতৰ লগতে অসম প্ৰাদেশিক যোগী সন্মিলনীৰ প্ৰাক্তন সাধাৰণ সম্পাদক ধৰ্মনাৰায়ণ নাথে বন্তি প্ৰজ্বলন কৰি সভাৰ শুভাৰম্ভ কৰে সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বঙাইগাঁও ৰাজহ চক্ৰত কৰ্মৰত ৰাজপত্ৰিত বিষয়া মৌচম প্ৰতিম নাথৰ লগতে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে গোৱালপাৰা জিলা সাহিত্য সভাৰ সভাপতি জয়চন্দ্ৰ নাথ অসম প্ৰাদেশিক নাট যোগী যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি উদ্ধৱ চন্দ্ৰ নাথ গোৱালপাৰা জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰূপক নাথৰ লগতে গোৱালপাৰা জিলা নাট যোগী ছাত্ৰ সন্থাৰ সভাপতি হৃদয়ানন্দ নাথে গোৱালপাৰাৰ পৰা জিন্তু নাথৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ বিভিন্ন শিক্ষা ক্ষেত্ৰত বিভিন্ন ধৰণৰ ৰিজাৰ্ভেশ্যন কৰিছে যিহেতু বৰ্তমান ৰিজাৰ্ভেশ্যনৰ যুগ চলি আছে গতিকে বিভিন্ন জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলৰ ৰিজাৰ্ভেশ্যন কৰিছে আমি তাত বেয়া পোৱা নাই অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী পীযুষ হাজৰিকাই কেবিনেট বৈঠকৰ পিছতে উপকৃত জাতি জনগোষ্ঠীৰ কাৰণে তেওঁ ছ'চিয়েল মিডিয়াত বেলেগ বেলেগকৈ প্ৰচাৰ চলাইছে আৰু প্ৰকৃত বিভিন্ন জাতি জনগোষ্ঠীক তেওঁ ৰিজাৰ্ভেশ্যনৰ বিষয়ে উল্লেখ কৰিছে আমি তাত বেয়া পাব লগা নাই কিন্তু আমি আজি এই পবিত্ৰ মঞ্চৰ পৰা এটা কথা আমি ক'ব বিচাৰোঁ যদি বিভিন্ন জাতি জনগোষ্ঠী আগবাঢ়ি গৈছে তাত আমাক ক'ব লগা নাই আমাৰ ছাত্ৰ ছাত্ৰীয়ে যাতে শৈক্ষিক ক্ষেত্ৰত পিছ পৰি নাযায় আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে অনাগত দিনত উচ্চ শিক্ষা লাভ কৰিব পাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষা লাভ কৰি যদি আগবাঢ়ি যাব পাৰে তাৰ কাৰণে আমি আজি এই পবিত্ৰ মঞ্চৰ পৰা চৰকাৰৰ ওচৰত আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে দাবী উত্থাপন কৰিছোঁ অনতি বিলম্বে নাট যোগী জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন মহাবিদ্যালয় হওক বিভিন্ন শিক্ষা প্ৰতিষ্ঠানত ৰিজাৰ্ভেশ্যন দিয়াৰ কাৰণে আমি অসম চৰকাৰৰ ওচৰত আজি এই পবিত্ৰ মঞ্চৰ পৰা দাবী উত্থাপন কৰিছোঁ ভাল মানুহ হিচাপে গঢ়ি তোলক তেওঁলোকে ভাল হওক তেওঁলোকে ভাল হৈ সমাজখনৰ বাবে ভাল কাম কৰক এজন ডক্তৰ হ'লে যে ভাল মানুহ হ'ব মই কেতিয়াও বিচাৰি নাপাওঁ এজন ইঞ্জিনিয়াৰ হ'লে যে ভাল ইঞ্জিনিয়াৰ হ'ব মই কেতিয়াও বিশ্বাস নকৰোঁ এজন ভাল ডক্তৰ হ'বলগীয়া হ'লে এজন ভাল ইঞ্জিনিয়াৰ হ'বলগীয়া হ'লে এজন ভাল প্ৰফেচাৰ হ'বলগীয়া হ'লে তেওঁ ভাল হ'ব লাগিব তেওঁ মানসিকভাৱে ভাল হ'ব লাগিব তেওঁ চাৰিত্ৰিক দিশত ভাল হ'ব লাগিব তেওঁ বিশেষ তেওঁৰ জীৱনৰ প্ৰতিটো অংগ প্ৰত্যংগ ভাল হ'ব লাগিব কেনেকুৱা তেওঁৰ সন্মুখত যদি এজন দুখীয়া মানুহ থাকে তেওঁৰ